হেল্ল' এভৰিৱান, আজি মই আৰু এটা নতুন ভিডিঅ' লৈ আহিছোঁ যিসকলে আগন্তুক হাই ছেকেণ্ডেৰী ফাইনেল এক্সাম অৰ্থাৎ ক্লাছ 12 ফাইনেল এক্সাম দিবলৈ গৈ আছে তেওঁলোকৰ বাবে মই অসমীয়া কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিছোঁ। চবেই যিহেতু সুধি আছিলে, পোনপ্ৰথমে কৈ থ'ম, বহুতে কমেণ্ট কৰিব এই ভিডিঅ'টো চাই গ'লে আমাৰ কাৰণে যথেষ্ট নেকি। মই কৈছোঁ একেবাৰে নহয়, ঠিক আছে। এই ভিডিঅ'টোত মই জাষ্ট কেইটামান কুৱেশ্যন দি দিম যিখিনিৰ পৰা মোৰ এনেকুৱা লাগি আছে যে আহিব পাৰে। তোমালোকে যদি ৰিভিজন কৰিছা এই কেইটামান কুৱেশ্যন তোমালোকে জল্দি চাই যাবা। মোৰ বেছি দীঘলীয়া ভিডিঅ' বনাব নোৱাৰিলোঁ কাৰণ মোৰ ওচৰতো বেছি সময় নাছিলে। চ' দিনটোত তোমালোকে 2-3 ঘণ্টা এটা সময় উলিওৱা আৰু মই যিকেইটা কুৱেশ্যন কৈছোঁ সেইকেইটা এক্সট্ৰাকৈ এবাৰ চাই যোৱা। ইয়াৰ পৰা পৰীক্ষাত হয়তো আহিবও পাৰে, নাহিবও পাৰে, কিন্তু মোৰ এনেকুৱা লাগিল যে এইকেইটা কুৱেশ্যন হয়তো তোমালোকে এৰি পেলাই নাযাবা পৰীক্ষালৈ যাওঁতে, ঠিক আছে। এই কুৱেশ্যনকেইটা পঢ়ি পেলাই যোৱা, ইয়াৰ পৰা হয়তো 2-এটা কুৱেশ্যন পৰীক্ষাত দিও দিব পাৰে। আৰু অকল এইকেইটাকে বিশ্বাস কৰি কিন্তু এক্সামত নাযাবা, ঠিক আছে। আমি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। কি কুৱেশ্যননো মই ৰাখিছোঁ তোমালোকৰ বাবে মই দেখাই আছোঁ ৰখা। প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা কিছুমান লাইন আহে, ঠিক আছে। আৰু এটা কথা কৈ থওঁ, এই কুৱেশ্যনকেইটা মই প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনৰ পৰা লৈছোঁ, PYQৰ পৰা। তাত বহুতখিনি কুৱেশ্যন আছিলে, তাৰ পৰা মই বাছি এইকেইটা প্ৰশ্ন লৈছোঁ ৰিচেণ্টলি আহি থকা ট্ৰেণ্ডিঙত থকা। তো প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা কুৱেশ্যনৰ ভিতৰত মই কি ৰাখিছোঁ চোৱা। কালৰ পীড়নত আজি অসম জীৰ্ণ শীৰ্ণ দীৰ্ণ, এইটো লাইন চাবা। তাৰপিছত এইটো লাইন চাবা, অসমীয়া চলচ্চিত্ৰৰ আৰম্ভণি আৰু বিকাশ হৈছিলে ব্যক্তিগত প্ৰচেষ্টাত। তাৰপিছত এইটো লাইন চাবা, ভাৰতীয় সংস্কৃতিৰ মূলাধাৰ হ'ল বেদ। আমাৰ বিশ্বব্ৰহ্মাণ্ডখনৰ ৰহস্য উদ্ঘাটনৰ ব্যৱস্থাটোৱে হ'ল বিজ্ঞান। এই চাৰিটা আমি ক'লোঁ পইণ্ট। এই চাৰিটা পইণ্ট ব্যাখ্যা কৰা আহিব পাৰে। বা আৰু কি আহিব পাৰে, মানুহৰ সাৰবস্তু হৈছে জ্ঞান, গতিকে জ্ঞানৰ মূৰ্তিয়েই পূজনীয়। তাৰপিছতো চাবা, ত্যাগ বা বৈৰাগ্য এটা বিশেষ মনোধৰ্ম। তাৰপিছত বিজ্ঞানৰ গোটেই পদ্ধতিটোতে এই মুকলি মনটোৰ গুৰুত্ব বৰ বেছি, ঠিক আছে। তাৰপিছত য়েছ, তো আমি কেইটা চালোঁ মুঠ ব্যাখ্যা কৰা 7টা দিছোঁ মই। এই 7টাৰ ভিতৰত হয়তো কিবা এটা আহিও যাব পাৰে, গতিকে ব্যাখ্যা কৰা যেতিয়া চাবা এই লাইনকেইটা বেছিকৈ ফ'কাছ কৰিবা। আৰু কোনোবাই যদি এইকেইটা পঢ়াও নাই, জল্দি নোটছবিলাক বিচাৰি উলিয়াই এইবিলাক লিখি লোৱা, ঠিক আছে। আমি এতিয়া নেক্সটলৈ আগবাঢ়িব পাৰোঁ। তাৰপিছত আৰু কিছুমান কুৱেশ্যন আহে, 4 নম্বৰীয়া প্ৰশ্ন আহে কিছুমান। সেই 4 নম্বৰীয়া প্ৰশ্নৰে কেইটামান ইম্পৰ্টেণ্ট মই বাছি দিছোঁ। এটা হ'ল চিঠি গল্পটিৰ নামকৰণৰ সাৰ্থকতা বিচাৰ কৰা। তাৰপিছত অসমীয়া চলচ্চিত্ৰ শিল্পলৈ ভূপেন হাজৰিকাৰ অৱদান সম্পৰ্কে লিখা। জ্যোতিপ্ৰসাদ আগৰৱালাৰ বিষয়ে আহিব পাৰে, ভূপেন হাজৰিকাৰ বিষয়ে আহিব পাৰে, ঠিক আছে। তাৰপিছত 4 আশ্ৰম বুলিলে কি বুজা? আৰু বৈজ্ঞানিক মানসিকতাই সমাজৰ প্ৰগতিত কেনেদৰে অৰিহণা আগবঢ়ায়? 4টা চালোঁ আমি। তাৰপিছত যতীন্দ্ৰনাথ দুৱৰাৰ সাহিত্য কীৰ্তিৰ চমু পৰিচয় আগবঢ়োৱা। যতীন্দ্ৰনাথ দুৱৰাৰ বিষয়ে আহিব পাৰে। হস্তিবিদ্যাৰ্ণৱ পুথিখনৰ বিষয়বস্তুৰ বিষয়ে আহিব পাৰে, হস্তিবিদ্যাৰ্ণৱ সেই ছবি অঁকা যোনখন কিতাপ। তাৰপিছত মই যে কৈছিলোঁ অসমীয়া চলচ্চিত্ৰ জগতলৈ জ্যোতিপ্ৰসাদ আগৰৱালাৰ অৱদান, সেইটোও চাবা। তাৰপিছত কি চাবা, গুৰুৱে শিক্ষাৰ্থীক অধ্যয়ন সমাপ্ত হোৱাৰ পিছত কি উপদেশ দিছিলে তোমাৰ ভাষাৰে লিখা। তো আমি কেইটা চালোঁ মুঠ 8টা, ঠিক আছে। এনেকুৱা 4 নম্বৰীয়া প্ৰশ্ন আৰু আমি 8টা চালোঁ। ইয়াৰ পৰা হয়তো পৰীক্ষাত 1-2টা আহি যাব পাৰে। তো এইকেইটা ভালকৈ চাই যাম আমি, ঠিক আছে। এতিয়া আমি পৰৱৰ্তী প্ৰশ্নকেইটালৈ আগবাঢ়িছোঁ। ব্যাখ্যা কৰা আহে, ঠিক আছে। কবিতাৰ পৰা পংক্তি উঠাই দিয়ে, ব্যাখ্যা কৰা আহে। তো কোনটো চাব লাগিব? এইটো পংক্তি চাবা, মই নাহোঁ মই নোৱাৰোঁ আহিব নাহোঁ পৰা, ঠিক আছে। মই নাহোঁ পৃথিৱী তোমাক ভাল পাই গ'লোঁ তথাপিও মই নাহোঁ, এইটো। তাৰপিছত এইটো তেওঁৱে কাম তেওঁৱে কৰ্মী তেওঁৱে কাৰিকৰ বিশ্বখনিকৰ, এইটো। তাৰপিছত উঠৰে উঠ বাপু, এইটো লাইন চাবা 3টা। আৰু 3টা দিছোঁ, এইটো এটা কোনোবাই কিতাপত টিক কৰি ল'ব পাৰে হে। আজি জনতাৰ আলোক বিজয়ী অপূৰ্ব অভিযান, আজি পৃথিৱীৰ আকাশে আকাশে জনতাৰ আহ্বান। আৰু আঘোণৰ পথাৰৰ দাৱনীৰ কাম আছে, মুঠি মুঠি কাচি ডাঙৰি ডাঙৰি কাম আছে, এইটো। আৰু লাষ্টত এইটো দিছোঁ, সিদ্ধ মুনিগণে চিন্তিয়া নাপাৱে সুহৰি জখুৱা কোলে। তো টোটেল আমি 6টা দিছোঁ। 6টা কবিতাৰ পংক্তি মই তোমালোকক আগবঢ়াইছোঁ। এই 6টাৰ পৰা হয়তো পৰীক্ষাত এটা আহি যাব পাৰে। মই আকৌ কৈছোঁ, অকল এইকেইটাতে বিশ্বাস কৰি পৰীক্ষাত নাযাবা, ঠিক আছে। ইয়াতে মই জাষ্ট কেইটামান প্ৰশ্ন দিছোঁ। নেক্সট কবিতাৰ মূল ভাৱ আহিব পাৰে। যোৱা বছৰ অহা নাছিলে, কিন্তু তাৰ আগৰ বছৰলৈকে আহি আছে। গতিকে আমি কবিতাৰ মূল ভাৱ মই 3টা দিছোঁ। তোমালোকে পৰাপক্ষত গোটেইকেইটা কবিতাই চাবা, কিন্তু এই 3টাত বেছিকৈ ফ'কাছ কৰি যাবা। আৰু তাৰপিছত গ্ৰামাৰৰ কিছুমান প্ৰশ্ন আহে, ঠিক আছে। গ্ৰামাৰৰ কিছুমান সংজ্ঞা লিখিব আহে, উদাহৰণ দিব আহে। তাৰ পৰা গ্ৰামাৰৰ মই 5টা প্ৰশ্ন আনিছোঁ। এইকেইটাত বেছিকৈ ফ'কাছ কৰিবা, বেছিকৈ এইকেইটা প্ৰশ্ন চাবা। প্ৰথম হ'ল তদ্ধিত প্ৰত্যয় কাক বোলে, তাৰ উদাহৰণ দেখাব লাগে, ঠিক আছে। দ্বিতীয় হ'ল জতুৱা ঠাঁচ বুলিলে কি বুজা, 2টা উদাহৰণ দিব লাগে।
তাৰপিছত বিভক্তি কাক বোলে বিভক্তিৰ শ্ৰেণী বিভাজন 3 নম্বৰ 4 নম্বৰ প্ৰশ্ন জতুৱা ঠাঁচ অলপ আগত ক'লোৱে কিন্তু ইয়াত কি কৈছে চকু বিশেষ্য পদৰ বিশেষ অৰ্থত ব্যৱহাৰ হোৱা দুটা জতুৱা প্ৰয়োগ লিখা আৰু 5 নম্বৰত কোনটো চাবা শব্দ বিভক্তি কাক বোলে অসমীয়া ভাষাত 7বিধ শব্দ বিভক্তি কি আছে তো আমি এই 5টা প্ৰশ্ন ধুনীয়াকৈ চাই যাম ঠিক আছে সো ইমানেই আছিলে আজি যিমানখিনি আছিলে মই যিমানখিনি ইম্পৰ্টেণ্ট কুৱেশ্যন পাৰোঁ জল্দিকৈ তোমালোকক আগবঢ়াবলৈ চেষ্টা কৰিলোঁ ভিডিঅ'টো কেনেকুৱা লাগিল কমেণ্ট কৰিবলৈ নাপাহৰিবা বহুত কষ্ট কৰি এই ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে আৰু একবাৰ চেনেলটো একবাৰ ছাবস্ক্ৰাইব কৰি যাবা কাৰণ আমাৰ অতি সোনকালে 100K হ'বলৈ গৈ আছে আৰু সেই 100K তুমিও এটা পাৰ্ট হোৱা মই ইমান কষ্ট কৰি ভিডিঅ'বিলাক প্ৰস্তুত কৰি আছোঁ তোমালোকে যেতিয়া 100K হৈ যাব তোমালোকৰো ভাল লাগিব যে ইমান কষ্ট কৰি ভিডিঅ'বিলাক দি আছে আগন্তুক দিনত আৰু ভাল হ'ব তেতিয়া মোৰো ভাল লাগিব আৰু ভাল ভিডিঅ' বনাই যাবলৈ তো সকলোকে এইটো মই ৰিকুৱেষ্ট জনালোঁ